Hello, my dear student. Today, here I will discuss some another questions from the exercise 5.1. Already, I have discussed some question in the previous class. Today, initially we start from question number. Today, here we discuss from question number 40. Here, the question is what? Discuss the continuity of the function where f is defined by this one. Discuss the continuity. Discuss বুলি কোৱাৰ লগে লগে আমাৰ জেনেৰেলি তাত থকা গোটেইটো ডমেইনটোৰ পৰা আমি ডিসকাশন কৰিম ওকে আমি কোড ডিসকাশন কৰিব লাগিব ইন ইটস what domain otherwise when the question is given in this way যদি এনেকুৱাকে দিয়া থাকে যে examine the continuity of this function তেতিয়াহলে আমি এই পাৰ্টিকুলাৰ যেটো পইণ্ট more than one function লাইজ হৈ থাকে হেতু কৰিম আমি লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট or single function hole amar limiting value of this function equal to value of the function. The first question to tomar ki dise question number 14 this one. A question. Inuka problem bila korute je discuss the continuity of this function tetiale tomar function bila kot tumi continuity check koriba ekdom properly ami uliai ইয়াত কি হৈছে তোমাৰ এক্সট্রিম পয়েন্ট লেস দেন ইকুৱেল থাকিলে সেই পাৰ্টিকুলাৰ পয়েন্টটো সিঙ্গল কে উলিয়াবই লাগিব মাস্ট যদি ইকুৱেল থাকে এক্সট্রিম পয়েন্টত যদি ইকুৱেল দিয়া থাকে তেতিয়াহ'লে ফাৰ্স্ট পয়েন্ট কোড আহিব নাম্বাৰ 1 ফাৰ্স্ট পয়েন্টটো আহিব at x equal to what 0 কাৰণ এক্সট্রিম পয়েন্টটো আসলে তোমাৰ 0 next interval থাকিলে নাম্বাৰ 2 second আমি কোড চেক কৰিম নাম্বাৰ 2 open interval 0 to open interval 0 to number 3 number 3 কোড আহিব তোমাৰ 1 পয়েন্ট ভেৰি হৈ আছে দুটা ফাংশন এতিয়া আমি কোড উলিয়াম at x equal to what 1 point of first function of the second next এতিয়া আমি যাম open interval থাকোতে আমি সদায় open ত লম দেই ক্লোজ নলম কাৰণ ইয়াত ইকুৱেল থাকিলেও এটো চোৱা তোমাৰ ইকুৱেল আছিলে তথাপি আমি ইন্টাৰভেল লওঁতে সদায় open interval তে কৰিম এটো এটা প্ৰপাৰ্টি এটা মানে open interval ফাংশনটো সদায় তোমাৰ কন্টিনিউয়াস হৈ থাকিব শিওর the close হলে তোমাৰ হে এক্সট্রিম পয়েন্ট গিটা আকৌ চেক কৰিব লাগিব সেইকাৰণে মই ইন্টাৰভেল বিলাক সদায় ওপেনত লবা যদি এটো প্যাটাৰ্নত দিয়া থাকে আৰু কোৱেশ্চনটো যদি দিয়া থাকে ডিসকাস দি কন্টিনিউটি অফ দিস ফাংশন নাম্বাৰ 4 কোড চেক কৰিব লাগিব open interval 1 to 3 number 5 to চেক কৰিব লাগিব তোমাৰ where number 5 to number 5 আহিলে তোমাৰ at x equal to 3 at x equal to what number 6 আহিলে তোমাৰ open interval 3 to 10 number 7 at x equal to okay these are the points first আমি কত লিখব at x equal to 0 0 টো আকৌ কিয় ললো গম পালা নে কাৰণ এই পয়েন্টটো এক্সট্রিম পয়েন্ট 0 ৰ পৰা স্টাৰ্ট হৈছে আৰু ইয়াত কি সিম্বল আছে ইকুৱেল তেতিয়াহে তোমাৰ কিন্তু পয়েন্টৰ পৰা স্টাৰ্ট কৰিব at x equal to 0 আৰু নেক্সট ইখিনি ভ্যালু 0 আৰু 1 ৰ পৰা বহুত ৰিয়েল নাম্বাৰ আছে এখিনি মই ওপেন ইন্টাৰভেল ললো সেকেন্ড ওয়ান নেক্সট 1 পয়েন্ট টু এই দুইটা ফাংশনত লাইজ হৈ আছে এখানে at x equal to 1 ৰ কাৰণে বনাই ললো নেক্সট কি আহিলে ওপেন ইন্টাৰভেল 1 to 3 এটো বনাই ললো নেক্সট কি আহিলে at x equal to 3 পয়েন্ট ভেৰি হৈ আছে এই দুটা ফাংশনত
এখানে x equal to 3 লিখিলো open interval 3 to 10 এটো লিখিলো আৰু at x equal to 10 ইয়াতো equal symbol আছে এখানে মই এটো number 7 cases are there tak cases how can you solve আমি কেনেকে কৰিম প্ৰথম আমি গলো number 1 solution to first number 1 case 1 first case কোনটো পইণ্টত চেক কৰিব লাগে at x equal to 0 যদি এনেকুৱা পইণ্টটো তোমাৰ এক্সট্ৰিম পইণ্ট হয় এক্সট্ৰিম মানে গম পাইছা ন এনেকুৱা এক্সট্ৰিমত যদি থাকে আফটাৰ লোৱাৰ অৰ আপাৰ কোনবা এটা এক্সট্ৰিমত আছে ইয়াত তোমাৰ ইয়াত মিনিমাম ভ্যালু 0 ৰ পৰা ষ্টাৰ্ট হৈ থাকে গোটেই ফাংচনটো আৰু ম্যাক্সিমাম কিমান লৈছা তুমি x ৰ ভ্যালু 10 এই 0 আৰু 10 সেইকেইটা যে তোমাৰ এক্সট্ৰিম ভ্যালু কিটা যেতিয়া কন্টিনিউটি চেক কৰা হয় ডেফিনেটলি তোমাৰ লেফট হ্যান্ড এন্ড ৰাইট হ্যান্ড লিমিট গোটেই কিটা উলিয়াবই লাগিব প্ৰথমতে আমি উলিয়াম মই লেফট হ্যান্ড লিমিট ফাৰ্স্ট you have to find the left hand limit left hand limit uliale limit what x tends to 0 negative 0 ke slight less aru eto ahile tomar f of x limit x tends to 0 negative 0 ke slight less 0 ke jodi slight less hoy কোনটো ফাংশন আহিব limit x tends to 0 negative 0 के slight less x এর ভ্যালু আছে 0 के greater 0 के slight less হলে তোমার ইয়াত কোনো ফাংশনে নাই ইয়াত এটা ফাংশন কিতিয়া হ'ব equal to 0 and greater than 0 এটা তাৰ প্লেসত আমি 3 লিখিব পাৰো তেতিয়ালে ইয়াত তোমাৰ জেনেৰেলি যেতিয়া এটো পাৰ্ট আহিলে limit x tends to 0 নেগেটিভৰ কাৰণে ইয়াত কোনো ফাংশন নাই this one is what undefined মানে ইয়াত কি ওলালে তোমাৰ কোনো ফাংশন নাই কাৰণে ইয়াৰ ভ্যালু কি হ'ব তোমাৰ ভ্যালুটো ইয়াত এক্সিস্ট নহয় এখানে এটা আমি কি লিখিম আমি আনডিফাইন্ড ওকে নেক্সট এমাৰ আমি যাও রাইট হ্যান্ড লিমিট হলে তোমাৰ লিমিট x tends to 0 positive limit x tends to 0 positive 0 কে স্লাইড গেটার 0 কে যদি স্লাইড গেটার হয় তেতিয়ালে ডেফিনেটলি কি আহিব তাৰ ভ্যালু 3 আহিব তেতিয়ালে আমি ইয়াত কি লিখিম limit x tends to 0 positive ইয়াৰ ভ্যালু আহিলে তোমাৰ 3 that means the value of x is slightly greater than 0 তাৰ মানে ইয়াৰ ভ্যালু ডেফিনেটলি কিমান আহি গল তোমাৰ and value of the function and f of 0 x equal to 0 লওঁতে তোমাৰ কিমান আহিছে তোমাৰ 3 আহিছে কাৰণ x equal to 0 দিয়া 3 আছে that means from this part you have কি পাই গলা left hand limit is what undefined and the right hand limit is equal to value of the function তেতিয়াহলে function is what therefore f of x is what etu ki continuous left hand limit undefined the right hand limit equal to value of the function which is known as what right continuous right continuous okay that means when you consider at x equal to 0 the function is what right continuous at x equal to 0 that is the solution of first one first to right next মই এটা case 2 second case হচ্ছে first তোমার generally কি আহিব তোমার left hand limit is what undefined and right hand limit is what is equal to what value of the function therefore function is continuous from what right hand side which is known as what right continuous next here we consider second case 2 okay the second case to কি আহিব তোমাৰ
ইয়াত ইন্টাৰভেলত দিয়া আছে ইন্টাৰভেলত দিয়াৰ কাৰণে মই ভ্যালু বিলাক কাৰণ ইন্টাৰভেলত 0 to 1 ৰ মাজত কিমান আছে আনকাউন্টেবল ৰিয়েল নাম্বাৰছ আৰ দেয়াৰ সেইকাৰণে মই কি লিখিলো x equal to a which is belongs to open interval 0 to 1 but x equal to a represent what all the real value between what 0 and 1 0 আৰু 1 ৰ মাজত থকা গোটেই ৰিয়েল ভ্যালুখিনি হি ৰিপ্ৰেজেন্ট কৰিছে কোনে a এতিয়া ওপেন ইন্টাৰভেল 0 to 1 লোৱাৰ লগে লগে ওপেন ইন্টাৰভেল যেতিয়া 0 to 1 ললা ক্লোজ ইন্টাৰভেলত কি হয় তোমাৰ ওপেন ইন্টাৰভেল 0 to 1 ত ডেফিনেটলি কোনটো ফাংচন আহিব ফাৰ্স্ট ফাংচন a পৰি থাকিব ডেফিনেটলি 3 সেইকাৰণে তোমাৰ সিঙ্গল ফাংচনত পৰিলে সিঙ্গল ফাংচনত পৰিলে ডেফিনেটলি তোমাৰ তাত নো নিড টু ফাইন্ড লেফট হ্যান্ড এন্ড রাইট হ্যান্ড লিমিট ডাইৰেক্টলি আমি কি উলিয়াম লিমিটিং ভ্যালু অফ দিস ফাংচন ইকুৱেল টু ভ্যালু অফ দি ফাংচন তেতিয়াহ'লে আমি লিখোতে কেনেকৈ লিখিম চাবা লিমিট x tends to a f of x ইয়াত আহিব লিমিট x tends to a f of x a তাৰমানে a ভ্যালু কিনি কামাৰ মাজত আছে ওপেন ইন্টাৰভেল 0 to 1 ওপেন ইন্টাৰভেল 0 to 1 ৰ কাৰণে ফাংচনটোৰ ভ্যালু কি হ'ব ডেফিনেটলি 3 আহিব x tends to a represent all the set of real numbers which is belongs to open interval 0 to 1 for particular this region the value of this function is equal to 3 definitely this values is equal to what next you have to find value of this function f of a and a পয়েন্টতে উলিয়াইছো a টু কোৰ মাজত আছে ওপেন ইন্টাৰভেল 0 to 1 ওপেন ইন্টাৰভেল 0 to 1 ৰ মাজত থকা গোটেই ভ্যালু কিনি কাৰণে ফাংচনৰ ভ্যালু কি হয় ডেফিনেটলি 3 তাৰমানে therefore you have what তুমি কি পাই গলা limit x tends to a f of x is equal to what f of a দুইটাৰ ভ্যালু তোমাৰ কি আহিছে তোমাৰ সেম therefore f of x is continuous on where open interval was 0 open interval was 0 ইয়াত তোমাৰ ফাংচনটো তোমাৰ কি হৈ গল কন্টিনিউয়াস জেনাৰেলি যেতিয়া ইন্টাৰভেলত থাকে ন সদায় এটো প্ৰসিডিউৰ কৰিবা লিমিটিং ভ্যালু অফ ফাংচন ইকুৱেল ভ্যালু অফ যেনে কেস 2 কেস 4 কেস 5 এইকিটাত সদায় এটো প্ৰসিডিউৰটো ফলো কৰিম আমি দিস প্ৰসিডিউৰ okay which one for case 4 case 5 কাৰণ তাতো ওপেন ইন্টাৰভেল আছে case 4 তুমি ধৰা লৈ লবা let x equal to p which is belongs to open interval 1 2 3 এটা লিমিটিং ভ্যালু অফ দি ফাংচন উলিয়াবা ওপেন ইন্টারভেল 1 2 3 হলে তোমাৰ 4 আহিব আকৌ ভ্যালু অফ দি ফাংচন 4 আহিব দুইটা ইকুৱেল হ'ব therefore function is continuous on where open interval 1 2 next আমি যাও at x equal to 3 3 পয়েন্টত যাও 3 পয়েন্টত তোমাৰ কি আহে তোমাৰ চাও at x equal to 3 x equal to 1 number case 3 যাও আমি at x equal to 1 okay third case 1 2 3 third case okay কোনটো পয়েন্টত চেক কৰিম at x equal to 1 at x equal to 1 1 to তোমাৰ কি হৈছে তোমাৰ দুটা ফাংচনত ভেৰি হৈছে ফাৰ্স্ট ফাংচন আৰু সেকেন্ড ফাংচন তেতিয়া 1 to যদি দুটা ফাংচনত ভেৰি হয় ডেফিনেটলি ইয়াৰ কি উলিয়াব লাগিব নাম্বার 1 লেফট হ্যান্ড লিমিট নেক্সট কি উলিয়াব লাগিব তোমাৰ রাইট হ্যান্ড লিমিট x tends to 1 negative left হলে 1 negative f of x ইয়াৰ আহিলে তোমাৰ লিমিট x tends to 1 negative f of x 1 of slight less the value of x is slightly less than 1 definitely ইয়াৰ value কি আহিলে তোমাৰ 3 1 of less হলে তাৰ value 3 আছে therefore this value is equal next you have to find a right hand limit x tends to 1 positive
f of তেতিয়াহ'লে ইয়াৰ ভ্যালু কিমান আহিব তোমাৰ লিমিট x tends to 1 positive f of x 1 at slight greater the value of x is slightly greater than 1 ইয়াৰ ভ্যালু ডেফিনেটলি কি আহিব তোমাৰ এটো ভ্যালু আহিলে তোমাৰ আৰু নেক্সট কি উলিয়াব লাগিব নেক্সট you have to find f of 1 f of 1 মানে at x equal to 1 at x equal to 1 of তাৰ ভ্যালু তোমাৰ কি আহিব তোমাৰ x equal to 1 ৰ কাৰণে value of this function is equal to 3 ইয়াত তোমাৰ জেনাৰেলি কি হৈ গ'ল তোমাৰ left hand limit is not equal to what right hand limit therefore f of x is discontinuous at x equal to what this point eto ako enake likhi nidiba left hand limit equal to value of the function and right hand limit this one is not equal the left continuous নহয় left continuous hobole hole tumar right hand limit definitely undefined right continuous hobole hole definitely left hand limit is what undefined this is the important theoretical conceptual things okay tia ami next jao number 4 4 to মই আকৌ repeat নকৰো 4 to কেনে কৰিবা the same procedure with 2 for the same procedure আটো আকৌ at x equal to 3 3 point দুটা ফাংশনত ভেৰি হৈ আছে তোমাৰ ইতালে case 3 দৰে same procedure follow কৰিবা similarly at x equal to 3 also আকৌ 3 to 10 case 5 to তোমাৰ open interval 3 to 10 তাত লৈ যাবা at x equal to c which is belongs to open interval 3 to 10 ইয়াৰ পৰা লৈ লম okay মই next কৰি দিছো case 7 case to কৰাই দিছো এইটো case number 7 case to মই এবাৰ ডিসকাস কৰি দিছো case 7 at x equal to 10 10 to তোমার কি এক্সট্রিম পয়েন্টত আছে ইয়াত ইকুয়াল হয় এক্সট্রিম পয়েন্টত থাকিলেও নহব এক্সট্রিম পয়েন্টত মানে ইয়াত কি সিম্বল থাকিব লাগিব লেস দেন ইকুয়াল বা ইকুয়াল সিম্বল থাকিব লাগিব ইয়াত যেনেকৈ ইয়াত 0 লেস দেন ইকুয়াল আছে এই ইকুয়াল সাইনটো আমি চাব থাকিবই লাগিব তেতিয়াহে আমি তাত কি উলিয়াম সেই এক্সট্রিম পয়েন্টত লেফট হ্যান্ড লিমিট উলিয়াব লাগিব আৰু রাইট হ্যান্ড লিমিট তেতিয়ালে লেফট হ্যান্ড লিমিটটো কি হয় প্ৰথমতে আমি চাই লওঁ okay left hand limit উলিয়াবলৈ হলে limit x tends to 10 negative f of x 10 যদি negative হয় definitely 10 কে slight less কোনটো ফাংশন আহিব 10 কে slight less definitely কোনটো আহিব সেটো 10 কে less হলে ইয়াৰ ফাংশনটোৰ ভ্যালু আহিব তোমাৰ 5 আৰু এটো ভ্যালু তোমাৰ কি পাই গ'ল 5 নেক্সট মই যাও রাইট হ্যান্ড লিমিট limit x tends to 10 positive f of x limit x tends to 10 positive 10 के slight greater 10 के greater কাৰণে কোনো ফাংশনে ইয়াত নাই এখানে ই কি হৈ গল তোমাৰ undefined 10 के greater কাৰণে তো একো ফাংশনে নাই তেতিয়ালে ইয়াৰ প্লেসত কি আহি গল this one is equal to undefined and value of this function f x equal to 10 x equal to 10 হলে ইয়াৰ ভ্যালু ডেফিনেটলি কিমান আছে তোমাৰ 5 তেতিয়ালে right left hand limit is equal to value of the function where right hand limit is what undefined therefore this one is known as left continuous which is known as what left continuous at x equal to which point 10 that is the solution okay which is known as what left continuous similarly you can find the other step also same procedure. Okay. Next here
The another question is what? Question number 15. 15 to আমি কেনেকে কৰিবা কি step বনাই লও এই step কিটা মই এবাৰ দেখাই দিছো first 15 টোৰ কাৰণে কি step আহিব চাবা কাৰণ ডিসকাশন কৰিব কৈছে first case to আহিব তোমাৰ number 1 ইয়াত আছে তোমাৰ 0 কে less মানে কলৈ আহিব less মানে minus infinity to 0 এটো আহিব open interval এটা আহিব open interval minus infinity to 0 number 2 second case to আহিব তোমাৰ at x equal to 0 কাৰণ 0 to তোমাৰ দুইটা ফাংশনত ভেৰি হৈ আছে number 3 okay ইয়াত কি আহিব নেক্সট আকৌ তোমাৰ open interval 0 to 1 ইয়াত কৰিব লাগিব কাৰণ এটো গুটে ৰিয়েল নাম্বাৰ আছে সদায় ইন্টারভেল বিলাক ওপেন ধৰা নাম্বার 4 at x equal to 1 কাৰণ 1 to এটা ফাংশন ফার্স্ট আৰু সেকেন্ড আৰু থার্ড ফাংশন to লাইছে নাম্বার 5 কেইব 1 to word infinity পেন থাকিব সদায় কাৰণ 1 কে গেটাৰ বুলি কৈছে 1 to infinity ইয়াত at x equal to a point to লৈ লবা ইয়াত চিওর কন্টিনিউয়াস ওলাবই x equal to 0 লবা 0 point ইয়াত কি উলিয়াবলৈ দুটা ফাংশন লাইছে আছে ইয়াত লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট এন্ড ভ্যালু অফ দি ফাংশন ইয়াত তুমি at x equal to b which is belongs to this one লৈ লবা ইয়াত লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট এন্ড ভ্যালু অফ দি ফাংশন উলিয়াব লাগিব ইয়াত সিমিলারলি at x equal to c which is belongs to open interval 1 to infinity আৰু ইন্টারভেল থকা কিটা ডেফিনেটলি হি কন্টিনিউয়াস ওলাব শিওর যদি তোমাৰ মিস্টেক নকৰা ঠিক আছে নেক্সট আমি যাও কোয়েশ্চন নাম্বার 16 হাউ ক্যান ইউ সলভ ইট what are the steps step কিটা কি 16 অর step কিটা লিখিছো এখানে রিমেইনিং পার্ট বিলাক তোমালোকে নিজে কৰিবা ইয়াত কি আছে তোমাৰ x is less than equal to -1 -1 কে less তেতিয়ালে কি আহিব তোমাৰ -infinity to -1 ফার্স্ট আহিলে open interval -infinity to -1 this is the first case আৰু second number 2 at x equal to -1 x equal to number 3 open interval -1 to 1 and it open interval ate poribo definitely -1 to 1 er moddhe how many real number infinite real number aru ebilak khoda interval bak open ot likha hoy number 4 ahibo tumar at x equal to which value 1 number 5 number 5 is what x is greater than 1 greater than 1 means what 1 to where infinity okay ei gita part of tomaloke nije koriba jitor ami last question number 13 to 14 to discuss with the same procedure you can follow here also. Okay next here we consider another question find the relation question number 70 relationship between a and b so that the function f is defined by this one is continuous at x equal to 3 a or b which are the unknown constant ইয়াৰ মানে তাৰ ৰিলেশন ফৰ্ম কৰিব কৈছে already given statement is what function is continuous at x equal to 3 then how can you prove it how can you solve this one already কি বুলি দিয়া আছে তোমাৰ since f of x is continuous at x equal to f of x is continuous at x equal to তেতিয়ালে তোমাৰ কি আহিব লেফট হ্যান্ড লিমিট কন্টিনিউয়াস হৈ আছে হৈ থকা কাৰণে ডেফিনেটলি তাৰমানে হি কন্টিনিউয়াস বুলি যেতিয়া ক'লে তাৰমানে লেফট হ্যান্ড লিমিট right hand limit and value of this function these three values always equal left hand limit right hand limit and value of the function etu kenege pala with the help of the given statement this one since f of x is continuous at x equal to 3
What is the left hand limit? How can you find it? Left hand limit means what? Limit x tends to 3 negative f of x. And the right hand limit means what? Limit x tends to 3 positive f of x. And f of 3 x equal to 3 f of 3 মানে x equal to 3 হলে এটা ফাংশন আহিব তার মানে a into 3 plus 8 part to তোমার কি লিখিব পাৰি সোয়া limit x tends to 3 negative 3 কে স্লাইড লেস 3 কে স্লাইড যদি লেস হয় which function will you consider first one তেতিয়ালে ইয়াত আহিব তোমাৰ limit x tends to 3 negative f of x f of x এর ভ্যালু আহিব তোমার ax plus 1 কারণ 3 কে লেস হলে তোমার ফার্স্ট ফাংশন আহিব আৰু এটো আহিলে তোমাৰ জেনাৰেলি লিমিট x tends to 3 positive f of x 3 কে স্লাইড গেটার এই ফাংশনটোৰ ভ্যালু আহিব তোমাৰ bx plus is equal to what I say plus 1 after simplification of this part eto part যদি মই simplify কৰো then you have eto value পাই যাবা তোমার twice of a plus 1 eto আহিলে তোমার twice of b plus 3 eto আহিলে তোমার twice of a এবং already কোয়া আছে these three parts are always equal যদি হয় আপনি function is continuous at x equal 3 হয়ে আছে so what is the relation between a and b যিকোনো দুটা মল হলো এটোৰ লগত এটোৰ ইকুৱেল কৰি মই ৰিলেচনটো বনাই লম কি আহিব ৰিলেচনটো চাবা next step is what twice a plus 1 is equal to twice b plus so what is the value of this part this one you have twice a plus twice b 3 minus 1 is equal to that is the relation between what a and b okay you can find in it যদি এটা particular function continuous বুলি কোৱা আছে definitely left hand limit right hand limit and value of the function এই তিনটা value definitely equal হৈ আছে আৰু সেই ইকুৱেলৰ থ্ৰুদি এটো যদি ইকুৱেল হৈ আছে তিনটাৰ ভ্যালু উলিয়াই এটা ৰিলেচন পাবা এই ৰিলেচনটো হৈছে তোমাৰ given unknown constantৰ মাজৰ ৰিলেচন আৰু কেতিয়াবা তোমাক এনেকুৱা দিব পাৰে এটা unknown দিয়া আছে only one unknown find the value of a b to known দিয়া আছে something find the value of a for what value of a the given function is continuous at x equal to 3 the same procedure the function to continuous at x equal to 3 dia ase left hand limit equal to right hand limit equal to value of the function the putting this value with this the same procedure where b is known but a is unknown ultimately you have a relation from the given relation from the final relation you can find the value of what unknown constant a okay কেতিয়াবা এটা unknown দিয়া থাকিব ইয়াত তোমাক ৰিলেচনটো বনাব কৈছে সেইকাৰণে আমি এটা ৰিলেচন ফৰ্ম কৰিলো between what a and b okay next question question number 18 that is the one of the important question ইয়াত কি নাই কৰিম চাবা for what value of lambda that is the constant is the function defined by this one is continuous at x equal to 0 lambda কি value কাৰণে function to continuous the first case jam moi duta dia ase at x equal to 0 ki kya hobo and what about the continuity at x equal to 1 hetu check koribo bols moi prothom check koru at x equal to 0 at x equal to 0 x equal to 0 o prothomote tat ki korim cham amari continuous hoye ase dia ase since f of x is continuous at x equal to this value therefore left hand limit is equal to right hand limit is equal to value of this function left hand limit mane ki ahibo tomar
x tends to 0 negative 0 के slight less 0 के slight less f of x और right hand limit माने आही गल तुम्हार limit x tends to 0 positive 0 के slight greater and f of 0 x equal to 0 হলে তো ফাংশনে আহিব lambda into কি আহি যাব তোমার 0 square minus 2 into 0 এতিয়া তোমাৰ চোৱা limit x tends to 0 negative limit x tends to 0 negative 0 negative means what slightly less than 0 0 के যদি slight less হয় definitely first function আহিব ইয়াৰ value আহিব lambda into x square minus twice x f of x থাকি গৈছে লিখি লবা limit x tends to 0 positive f of x 0 के स्लाइड greater definitely यार value আহিব তোমাৰ 4x plus 1 আৰু এটো value definitely কি আহি গল তোমাৰ 0 0 negative এটো value যদি মই পুট কৰো 0 into lambda ultimately এটো 0 আহিলে এটো আহিলে 1 এটো আহিলে তোমাৰ 0 এতিয়া ফৰছোৱা for any value of lambda এটো তো কেতিয়াও পসিবল নহয় এটা কাৰণ ইয়াতো lambda নাই lambda থকা হলে বেলেগ কথা তোমাৰ 0 আহিলে এটা 1 আহিলে এটা 0 আহিছে 0 is not equal to 1 0 to 1 ৰ লগত কেতিয়াও ইকুৱেল নহয় definitely তেতিয়া হলে তোমাৰ কি গম পাবা from the given part for any value of lambda lambda যিকোনো ভ্যালুৰ কাৰণে for any value of lambda for any value of lambda f of x is always discontinuous lambda value যিকোনো ভ্যালু পুট কৰিলেও সদায় ফাংশনটো কি হ'ব discontinuous হ'ব কাৰণ ইয়াত lambda তো নাই lambda থকা হলে কি lambda value তো ওলাই lambda নাই যেতিয়া for any value of lambda lambda যিকোনো ভ্যালুৰ কাৰণে ই কেতিয়া ইকুৱেল নহয় ফাংশন is what discontinuous say what about continuity at x equal to 1 second case you 1 যদি চেক কৰা second case at x equal to 1 1 যদি মই চেক কৰো since f of x is continuous at x at x equal to তেতিয়াহলে ইয়াতো তোমাৰ কি হৈছে তোমাৰ left hand limit is equal to what right hand limit is equal to what value of this function f of 1 left hand limit মানে কিমান আহিব definitely limit x tends to 1 negative f of x right hand limit means what limit x tends to 1 positive f and f of 1 means what x equal to 1 x equal to 1 এটো পৰিব কাৰণ greater than 0 তে পৰিব মানে ইয়াৰ ভ্যালু আহিব 4 into 1 plus x equal to 1 ৰ কোনটোত পৰিব তোমাৰ definitely second function ত পৰিব greater than 0 1 is greater than 0 এতিয়া তোমাৰ কি আহি গল next point limit x tends to 1 negative f of x 1 কে slight less 1 কে slight less মানে কি 0.99999 0.99 ললে এটো ফাংশনে পৰিব definitely কিমান হ'ব ইয়াৰ ভ্যালু তোমাৰ 4x plus 1 এতিয়া আকৌ ইয়াত limit x tends to what 1 positive 1 কে slight গেলে মানে 1.001 তেতিয়া এটো ফাংশনে পৰিব 4x plus আৰু এটো ভ্যালু জেনাৰেলি কি আহি গল 5 এটো 5 পাইছা এটো 5 আহিলে এটো 5 আহিলে ওকে এটা মানে কি what does it mean the function is what
Therefore, f of x is continuous for any value of কাৰণ ইয়াত লেমডাটো নাই লেমডা যেতিয়া নাই তাৰ লেমডাৰ ওপৰত ডিপেন্ডেন্ট হোৱা নাই লেমডাটোৰ ওপৰত যদি ডিপেন্ডেন্ট নাই হোৱা লেমডাৰ ভ্যালু যিকোনো পুট কৰি থাকা তুমি 1000 পুট কৰিলো 100 পুট কৰিলো 50 পুট কৰিলো -50 পুট কৰিলো এনি ভ্যালু অফ লেমডা কাৰণ এই ফাৰ্স্ট ফাংশনটোৰ ওচৰলৈ কি নগলে কেতিয়াও ইয়াত এই কন্ডিশন খিনিৰ কাৰণে এখানে definitely the function is always continuous for any value of lambda. That is the solution of the given question. Okay. Now, the question number 23. This one I will discuss. Question number 23. That is the one of the important question. So, আগতে কিছুমান বস্তু পাইছিলা যেনে in class 11 limit x tends to 0 for standard limit sin x by x is equal to 1. Limit x tends to 0 tan x by x equal to 1. Limit x tends to 0 cos x equal to 1. These things already I have. Okay. Now find all the point of discontinuity of f. এই পার্টিকুলার ফাংশনটোৰ আমি ডিসকন্টিনিউটি উলিয়াব লাগে কোন ডিসকন্টিনিউটি বুলি কলে কোনটো পয়েন্টত উলিয়াম তাকলে আমি গম পালো যে 0 পয়েন্ট কোড উলিয়াব যাও at x equal to 0 মই এটা কৰি দিছো question number 23 at which point মই ডিসকাস কৰিবলটো কোৱা নাই only discontinuity পয়েন্ট উলিয়াব গৈছে discontinuous হলে তোমাৰ ভেৰি হৈ থকা পয়েন্টটো discontinuous হ'ব পাৰে সেইকাৰণে at x equal to 0 পয়েন্টত প্ৰথমতে উলিয়াম আমি লেফট হ্যান্ড লিমিট উলিয়ালে লিমিট কিমান আহিব তোমাৰ x tends to 0 negative f of x. One important thing is there. কি আছে তোমাৰ ইয়াত চোৱা there is a trigonometric function. এটা trigonometric function দিয়া আছে মই already discuss কৰিছিলো in the theoretical part the first video of the continuity. If the given function has either trigonometric function or exponential function or logarithmic function, then always you have to convert the limiting value of this function h tends to 0. কলৈ কনভার্ট কৰিব লাগিব তোমাৰ h tends to 0. এখানে মই এটো কি লিখিলো limit h tends to 0 limit h tends to 0 f of 0 negative hole ইয়াত আহিব তোমাৰ 0 minus h 2 negative hole this one we can write 2 minus h 3 negative hole 3 minus h minus 3 negative એટલે minus 3 minus h you can write in this way that means you can write limit h tends to 0 f of minus h এতিয়া তোমাৰ চোৱা which function we use you have to identify it limit h tends to 0 f of 0 minus h or minus h 0 minus h means what slightly less than 0 0 ki jodi slight less here meaning to ki hoise 0 minus h means what slightly less than 0 0 ki slight less jodi hoy definitely ami first function use korim etia hala here value to ahibo sin of minus h divided by minus আৰু definitely ইয়াৰ value আহি গল তোমাৰ limit h tends to 0 sin of minus theta minus sin theta মানে minus of sin of ইয়াত আহিলে minus ঠিক আছে এই পার্টটো তোমাৰ কি লিখিব পাৰি limit h tends to 0 sin h by h you have this one sin h by h what is the value of this part is equal to 1 already I have mentioned this one limit x tends to 0 sin x by x equal to what with the help of this result you have limit h tends to 0 sin h by h equal to what
Next, you have to find a right hand limit. এবার আমি ইকোনত right hand limit. Right hand limit is what? Limit h tends to 0. Right. Limit x tends to 0. 0 positive. Limit x tends to 0 positive f of. এতিয়া ইয়াত তুমি h লৈ কনভাৰ্ট কৰি লও limit h tends to 0 f of 0 plus h তাৰমানে আহিলে তোমাৰ limit h tends to 0 f of h 0 plus h মানে slightly greater than 0 0 কে greater হলে তোমাৰ কোন ফাংশন আহিব সেকেন্ড ফাংশন আৰু লিমিট ইয়াৰ ভ্যালু আহিব তোমাৰ h tends to 0 ইয়াত ফাংশনটোৰ ভ্যালু আহিব ডেফিনেটলি what x plus h plus f of h আছে এখানে ইয়াৰ ভ্যালু আহিব তোমাৰ h plus 1 with the help of second function আৰু ইয়াৰ ভ্যালু কিমান আহিলে তোমাৰ 1 আহিব right hand limit equal to 1 left hand limit equal to 1 next কি উলিয়াব লাগে তোমাৰ value of the function f of 0 f of 0 হলে x equal to 0 second function পড়িব তার মানে 0 plus what 1 ultimately this part equal to 1 that means you have value of the function right hand limit and left hand limit all values are same definitely the function is what continuous at x equal to 0 therefore there is no any discontinuity. Okay, that is the solution of the given question. Similarly, determine the next question 24 is what determine if f defined by this one f of x equal to this one is a continuous function. Continuous function হয় নহয় তুমি determine কৰিব তেতিয়াহলে আমি কোনটো পইণ্টত কৰিব লাগিব definitely at which point যোনটো পইণ্টত ready হৈ আছে at which point x equal to 0 তেতিয়াহলে আমি কি উলিয়াম ফার্স্ট উলিয়াবা তুমি লেফট হ্যান্ড লিমিট লেফট হ্যান্ড লিমিট হলে তোমার লিমিট x tends to 0 negative trigonometry function আছে definitely you have to convert in terms of h limit h tends to 0 f of 0 minus h next point is what limit h tends to 0 f of minus h now putting this value limit h tends to 0 0 minus h means slightly less than 0 0 ke less তাহলে সেকেন্ড ফার্স্ট ফাংশনত পড়িব and not equal to 0 ke less মানে not equal to 0 তাহলে ফাংশনটোৰ ভ্যালু কি আহিব তোমাৰ x ৰ প্লেসত আহিব minus h whole square sin of 1 by minus h minus h square মানে h square আহিব তাৰ মানে তোমাৰ ফাংশনটো এনেকে মই দুটা পাৰ্ট বনাইলো limit h tends to 0 এটা লিখিলো h square minus h square মানে h square আৰু এটো sin of minus থিটা মানে minus sin থিটা এই মাইনাস টো একেবাৰে মই বাহিৰত ললো ইয়াত লিখিছো ওকে ইয়াত এটা পাৰ্ট লিখিলো মই limit h tends to 0 sin of 1 by h এতিয়া তোমাৰ এটো কি আহিলে বাহিৰত আহিলে তোমাৰ জেনেৰেলি বাহিৰৰ সাইনটো কি আহি গল minus of 0 আহিব h square 0 square means 0 into limit h tends to 0 sin of 1 by h that is the most conceptual part the important conceptual part is what এটা important conceptual part to include হৈ আছে এটা generally limit h tends to 0 মানে 0 nearest value 0 nearest value মানে কেনেকুৱা value 1 point ৰা এনেকুৱা value আহিছে 1 by 0.0000001 nearest value এনেকুৱা হৈ আছে এই পাৰ্টটোৰ value sin of 1 by this one কোনবাই ক'ব পাৰে যে স্যাৰ মই 001 লৈছো কিছুমানে ক'ব পাৰে স্যাৰ মই 00001 লৈছো
যিকোনো ভ্যালু 1 ক যদি a যিকোনো এনেকুৱা এটা ভ্যালুৱে তুমি ডিভাইড কৰা ডেফিনেটলি এটা ৰিয়েল নাম্বাৰ পাম আমি the sign of any real value আহিব তাৰমানে sign of any real value conceptual part is this one 1 by h h means what h tends to 0 0 means exactly not equal to 0 which is nearest value of 0 that means you can assume like this one এনেকুৱা টাইপৰ ভ্যালু তুমি assume কৰিব পাৰা এনেকুৱা টাইপৰ ভ্যালু assume কৰিলে 1 by something যদি এনেকুৱা ভ্যালু ডিভাইড কৰি ডেফিনেটলি কিবা এটা ৰিয়েল ভ্যালু আহিব some real values are there. And the sign of any real value আহিব sign of any real value that means when you consider the limiting value h tends to 0 sign of 1 by h means what sign of any real number sign of any real number sign of any real number যদি দিয়া থাকে ধৰা sign of any real number x ৰ place যদি any real number আমি পুট কৰো definitely তাৰ ভ্যালু বিলাক কাৰ মাজত সদায় যায় হৈ থাকে -1 and 1 Sign of any real value x or place sin x or domain hoise tomar all the real number domain of sin x is what all the real number ekene x or place jodi moi any real value ma put koru then sin of x is always lies between what -1 and 1 কামত থাকিব definitely -1 আৰু 1 definitely titiale a to hoise sin of any real value this value is always lies between where -1 and 1 that means you can write এনেকে লিখিব পাৰো এই পাৰ্টটো এটা বস্তু চাবা মানে লিখোতে মই লিখিম this value oscillating between what -1 and 1 এই পার্টটোৰ ভ্যালু লিমিট h tends to 0 sin of 1 by h মানে এটা sin of any real number মানে তাৰ ভ্যালুটো সদায় কাম মাজত থাকে তোমাৰ -1 and 1 কি ভ্যালু মই নাজানো কিন্তু এটা বস্তু ফিক্স জানো যে this value always lies between what -1 and 1 the 0 into this value which is lies between -1 and 1 definitely তাৰ ভ্যালুটো কিমান আহিব তোমাৰ 0 okay that is the what left hand limit similarly যেতিয়া মই আকৌ right hand limit উলিয়াম এটো left hand limit পাই গলো right hand limit উলিয়ালে তোমাৰ right hand limit হলে ইয়াত right আহি গল ইয়াত আহিলে তোমাৰ 0 প্লাস ইয়াত আহি গল 0 প্লাস ইয়াত আহি গল 0 প্লাস 0 তকে স্লাইড গেটাৰ ডেফিনেটলি ফার্স্ট ফাংশন ইউজ হ'ব এটো আৰু বেলেগ ফাংশন নাই ইয়াত আহিব তোমাৰ প্লাস সিম্বল ইয়াত আহি গল তোমাৰ প্লাস এটো প্লাস হৈ গুছি যাব মানে আলটিমেটলি এই প্লাস থাকিলে রাইট হ্যান্ড লিমিট তোমাৰ কি আহিব সেম প্ৰসিডিউৰ ইউ 0 আহিব left hand limit 0 and right hand limit etu part extra ke koriba dei right hand limit equal to 0 and left hand limit equal to 0 next you have to find a value of this function f of 0 hole x equal to 0 hole etu value 0 is therefore you have left hand limit is equal to what right hand limit is equal to what value of the function therefore f of x is continuous at x equal to 0 okay that is the solution of the given question the next class I will discuss another question on the given exercise okay thank you